বৃহস্পতিবাৰে ৪৪ সংখ্যক চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনীৰ লাইখুটা স্থাপন কৰা হয়। চন্দ্ৰপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিহুৰ লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি বিপুল বৰুৱাই। অহা ১ আৰু ২ বহাগত অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনীৰ প্ৰথম দিনৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহুৰ লগতে সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব বিহু সম্ৰাট খগেন গগৈ আৰু সন্ধ্যা মেননে। একেদৰে দ্বিতীয় দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। প্ৰায় ১১ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া বিহুৰ কাৰ্যসূচীত সকলোৰে যোগদান কামনা কৰিছে উদযাপন সমিতিয়ে। বিহু সন্মিলনীৰ ৪৪ সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু আগৰবাৰৰ দৰে আমাৰ ১-২ বহাগ ইংৰাজী ১৪ আৰু ১৫ এপ্ৰিলত আমি অনুষ্ঠিত কৰিম চন্দ্ৰপুৰ হাইস্কুল খেলপথাৰত। বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। ৰাতিপুৱা আমাৰ শ্বহীদ তৰ্পণ, পতাকা উত্তোলন, গেট মুকলি, তাৰপিছত আশীৰ্বাদ গ্ৰহণ, সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত আমাৰ সন্ধিয়া মুকলি বিহু, তাৰপিছত নিশা আমাৰ সাংস্কৃতিক সন্ধিয়াও ৰাখিছোঁ। তেনেকৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। প্ৰথম দিনা আমাৰ সাংস্কৃতিক সন্ধিয়াত আমি আকৰ্ষণ হিচাপে ৰাখিছোঁ সন্ধ্যা মেলন বাইদেউক, খগেন গগৈ দাদাক। তাৰপিছত আমি ঠিক তেনেকৈ 2nd বহাগৰ দিনাও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমি আৰ্টিষ্ট হিচাপত ৰাখিছোঁ প্ৰিয়ংকা ভৰালী বাইদেউক। লগতে বিভিন্ন ধৰণৰ কলা কৃষ্টিৰে এবাৰ আমি বিহুখন উদযাপন কৰিম বুলি ভাবিছোঁ আৰু সমন্বয়ৰ প্ৰতীক এই বিহুখনত আমি চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনী প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি সমন্বয়ক গুৰুত্ব দি বিভিন্ন ধৰণৰ কলা কৃষ্টি, বড়ো, ৰাভা, গাৰো এই সকলোবোৰক সংমিশ্ৰণ কৰি আমি আঞ্চলিক বিহুখন উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। এইবাৰ আমাৰ বিহুৰ বাজেট ১১ লাখমান টকা হ'ব। গুৱাহাটীৰ পৰা জিতুমণি ডেকাৰ প্ৰতিবেদন, B24 অসমীয়া।